আশা কৰোঁ সকলোবোৰ ভালে আছে আৰু ময়ো ভালে আছোঁ। এতিয়া বাজিছে দিনৰ 2টা আৰু মই আহিছোঁ এখন ফেষ্টিভেললৈ বুলি। মই অকলে আহিছোঁ আৰু বহুত দিন হ'ল মই ভিডিঅ' দিয়া হোৱা নাই। কিবা এটা মাজতে মানে কিবা এটা হৈ গ'লে ন মোৰ মনটো বহুত বেয়া লাগে। মই সেনেকৈ পেইণ্টিঙৰ ভিডিঅ' এটা বনাইছিলোঁ আৰু সেইটো মই এডিট নকৰোঁতেই ডিলিট হৈ থাকিলে, গতিকে মোৰ ইমান মনটো বেয়া লাগিছিলে। তাৰপিছত মই ভিডিঅ' বনোৱাই হোৱা নাই। চ' এতিয়া মই আহিছিলোঁ যিহেতু এইখন ফেষ্টিভেললৈ। এইখনো এটা ডাঙৰ কজৰ কাৰণে এইখন ফেষ্টিভেল পতা হয়। মই যিমানখিনি পঢ়ি গম পাইছোঁ, মোৰ কাৰণেও বহুত মোৰ কাৰণে ফাৰ্ষ্ট টাইম হয়। গতিকে বলক আপোনালোককো দেখুৱাম কিনো আছে। মোৰ হাতত এখন আছে যিখনত ইয়াতে কি কি হ'ব নহ'ব সেইবিলাক লিখা আছে। গতিকে বলক ভিতৰত কি আছে আপোনালোকক দেখাই আছোঁ। চ' এয়া বাহিৰৰ দৃশ্যখিনি এবাৰ দেখাই দিছোঁ। ইয়াতে যিমান পাৰ্টিচিপেণ্টছ আছে আৰু যিখিনিয়ে এক্সিবিশ্যনত ভাগ লৈছে তেওঁলোকে আহি আছে গৈ আছে। গতিকে এইটো চেপ্টাৰ জেম কসমট চেণ্টাৰ, নাজানো আৰু কি বুলি কয়, বৰ টান শব্দ দেই। চ' এতিয়া গৈ চাম আমি কেনেকুৱা হয়। অহাৰ লগে লগে ইয়াতে লিখা আছে ৱেলকাম টু পাঞ্জিয়া। আৰু এয়া আহি পায়েই যিকেইখন প্ৰথম বুথ আছিলে, মানে অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা একেখন দিয়া হৈছিলে, সেইকেইখন কাৰোবাক কিছুমান ফ্ৰী বস্তুও দিয়া হৈছিলে আৰু লগতে আছিলে কিছুমান গিফ্ট কাৰ্ড যিসমূহ পাৰচেছ কৰিব পাৰে আৰু তাৰ ফালৰ পৰা আৰু তেওঁলোকে নিজৰ ফালৰ পৰা সেইসমূহ আণ্ডাৰ প্ৰিভিলেজ চিলড্ৰেন আৰু ৱমেনক ইয়াৰ দ্বাৰা সহায় কৰিব। আৰু ইয়াতে বিশেষকৈ সেইটো মটিভৰ কাৰণেই এইখন পতা হয়। ইয়াৰ পৰা যিমানখিনি লাভৰ কিছু অংশ তেওঁলোকক দিয়া হয় আৰু কিছুমান গিফ্ট শ্বপ আছে তেওঁলোকে নিজৰ বাবেও এইবিলাক শ্বপ খোলে। যেনে ধৰক এখন কেণ্ডেলৰ দেখুৱালোঁ মই ইয়াৰ আগতে, আৰু এইখন হ'ল বুক শ্বপ আৰু লগতে গ্ৰিটিংছ কাৰ্ডৰো শ্বপ আছে। আৰু এইখন ভিতৰৰ ফালে আহি দেখিলোঁ আমাৰ ইনক্ৰেডিবল ইণ্ডিয়াৰ শ্বপখন, আৰু ইয়াতে দেখুওৱা হৈছে কেনেকুৱাকৈ পটাৰীৰ কাম কৰা হয়, মানে মাটিৰ বাচন কেনেকৈ গঢ়োৱা হয় সেয়া ধুনীয়াকৈ দেখুওৱা হৈছে। আৰু ভাল লগা কথা হ'ল ইয়াতে বহুত বেছি ভিৰ আছিলে। ময়ো কিছু সময় চালোঁ আৰু এই ব্যক্তিজন হ'ল ছাউথ ইণ্ডিয়াৰ, তেওঁ ধুনীয়াকৈ প্ৰচেছটো দেখুৱাইছিলে। আৰু তাৰপিছত ভিতৰলৈ গৈ দেখিলোঁ এয়া ছাউথ আফ্ৰিকাৰ যিমান অৰ্নামেণ্টছ এণ্ড সাজ সজ্জাৰ বস্তু আছে সেইবিলাক এক্সিবিট কৰা হৈছে। আৰু এওঁলোকৰ বস্তুবোৰ ইমান ধুনীয়া আৰু কালাৰফুল ন, কি ক'ম। আৰু ইয়াৰ আগতে মই এনেকুৱা ইমান কালাৰফুল বস্তু মই দেখা নাই। ৱেষ্টাৰ্ণ দেখিছোঁ যদিও এওঁলোকৰ অকণমান দেশীৰ যেনো লাগিছে, কিয়তো ব্ৰাইট এণ্ড ধুনীয়া কণ্ট্ৰাষ্ট আছে আৰু লগতে ভাল লাগিছে আৰু বস্তুখিনি। আৰু এয়া হ'ল প্ৰিণ্ট শ্বপ এখন। ইয়াতে হেণ্ডমেড আৰু ডিজিটেল প্ৰিণ্ট ইয়াতে চেল কৰা হৈছে, নিজাববীয়াকৈ খুলিছে। আৰু এইখন হ'ল ধুনীয়া ৰেজিনৰ অৰ্নামেণ্টছ, মানে জুৱেলাৰী এণ্ড নেকপিচ, বহুত কিবা কিবি আছে। আৰু লগতে আছে অৰিজিনেল পাথৰৰ জুৱেলাৰীও আছে। মই যিজনী মহিলা তেওঁৰ লগত কথা পাতিছিলোঁ, তেওঁ কৈছিলে তেওঁ নিজেই বনায় শিলসমূহ এনেকুৱাকৈ বিচাৰি। আৰু এইখন হ'ল ফুডৰ, এইখন হোমমেড ফুড ইয়াতে চেল কৰা হৈছে। আৰু এইখন চাওকচোন ইমান মৰম লগা মেৰী খ্ৰীষ্টমাছৰ কাৰণে দিয়া হৈছে। আৰু ইয়াতে আহিলেও মোৰ ভাল লগা বস্তু পেইণ্টিঙৰ এক্সিবিশ্যন। ইয়াত একচুৱেলি কোনো নাই। ইয়াতে যদি কোনোবাই কিনিব খোজে তেনেহ'লে ইয়াতে এখন কাগজ দি থোৱাই আছে, মানে ইয়াতে প্ৰিণ্ট এখন কৰি থোৱাই আছে। যদি কোনোবাই বাই কৰিব খোজে ইয়াতে বৰ দিয়াই আছে, তাত কল কৰি তেওঁলোকে ক্ৰয় কৰিব পাৰে। আৰু এনেকৈ এক্সিবিট চাই থকাৰ সময়তে মই দেখিলোঁ ডান্সেছ অফ ইণ্ডিয়া ইয়াতে চলি আছে। এটা গ্ৰুপৰ ধুনীয়াকৈ বেলেগ বেলেগ ধৰণৰ ডান্স ইয়াতে চলি আছিলে আৰু সম্পূৰ্ণ ইণ্ডিয়ান ডান্স আছিলে। এইটো অৱশ্যে মেৰী খ্ৰীষ্টমাছ ছঙত আমাৰ ইণ্ডিয়ান ডান্স কৰিছিলে। লগতে আৰু বিভিন্ন ধৰণৰ আমাৰ যিবিলাক ভাৰতীয় নৃত্যসমূহ আছে তাৰ গানত ধুনীয়াকৈ ডান্স কৰিছে আমাৰ ইণ্ডিয়ান।
আৰু তাৰপিছত প্ৰদৰ্শনী কৰিলে জুৰ ফালৰ পৰা অহা এজনী এডুকেশ্যন স্পেচিয়েলিষ্ট আৰু এওঁ যিটো দেখুৱালে আপোনালোকে দেখিছেনে হাতত তেওঁৰ সেয়া হ'ল এডাল সাপ আৰু সাপডালৰ নাম হ'ল জাচি তাইৰ নাম হ'ল জেছ আৰু সাপডালৰ নাম হ'ল জেছি আৰু সাপডালক ইমান ধুনীয়াকৈ মৰমত নিজৰ ছোৱালী নিচিনা ৰাখিছে তাৰপিছত এনেকৈ আমাক কৈছে যে সাপডাল কিমান ফ্ৰেণ্ডলি হয় আৰু এয়া নেটিভ হয় মানে নৰ্থ ডাকোটাৰ নেটিভ এনিমেলৰ ভিতৰত পৰে আৰু এই সাপডালৰ খাদ্যাভ্যাসৰ কথা আৰু সাপডালৰ হেবিট কেনেকুৱা এইসমূহ আমাক ধুনীয়াকৈ বৰ্ণনা কৰিছিলে তেওঁ These guys are going to live in really tall grasses, prairie grasslands, things like that. And speaking of camouflage and coloring, a lot of animals will use their colors, their patterns, what they have on their bodies as a way to camouflage and blend in. So for snakes, of course, this is really crucial. This is really important for them. নেক্সট চাব পালোঁ ছাউথ আফ্ৰিকাৰ বিখ্যাত এফ্ৰ' ডান্স আৰু বহুত এনাৰ্জেটিক হয় এই ডান্সটো ইয়াৰ আগতে অকল মোবাইলত বা টিভি স্ক্ৰীণতে দেখি আহিছিলোঁ আৰু আজি নিজেই দেখি গম পাইছোঁ ইমান ধুনীয়া মানে কি ক'ম ধুনীয়া মিনছ এনাৰ্জেটিক আৰু বহুত বেছি এনাৰ্জেটিক আৰু যদি শিশুৱে এনেকুৱাকৈ ধুনীয়াকৈ এনাৰ্জিটো ফিল কৰি নাচিব পাৰিছে মানে বিটটোৱে এনেকুৱা হয় বহুত এনাৰ্জেটিক ফিল কৰাই দিয়ে আৰু তাতে যিবিলাক মানুহ আছিলে তো মানে চবেই সেইটো ফিল কৰিব পাৰিছিলে আৰু এয়া আছিলে হলৰ গোটেই ভিউটো ইমান ধুনীয়া মানে দৃশ্য কি বুলি ক'ম এইটো দেখি চাগে চবৰে টাইটানিকলৈ মনত পৰিব স্বাভাৱিক কথা আৰু তাৰপিছত আৰু দুই এখন ইয়াতে আছিলে শ্বপ সেইখিনিও মই দেখুৱালোঁ পিছত ইয়াতে এখন আছিলে অৰ্গেনাইজেশ্যনৰ হৈ কাম কৰা সেইখনত আছিলে ৰেজিনৰ কিছুমান প্ৰডাক্টছ যিসমূহ ব্যৱহাৰ হোৱা নাই কাৰোবাৰ আৰু কোনোবাই হয়তো প্লাষ্টিকৰ পৰা কিছুমান বস্তু বনাইছিলে সেইসমূহ ইয়াতে এক্সিবিট কৰা হৈছিলে আৰু শেষত আৰু আন এটা ভিডিঅ' দিব ৰৈ গ'ল গতিকে সেইটো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ যিহেতু কপিৰাইট লাগিব গতিকে ছংটো দিব নোৱাৰোঁ গতিকে এয়া আছিলে কেৰেলাৰ নৃত্য গতিকে সেয়াও ইয়াতে দেখুওৱা হৈছিলে আৰু এই নৃত্যটোৰে আজিৰ ভিডিঅ'টি সামৰণি কৰিছোঁ আৰু আশা কৰোঁ আপোনালোকে ভাল পালে এটা নতুন বস্তু চাবলৈ পালে মোৰ ভিডিঅ'টোৰ জৰিয়তে কিয়নো পাঞ্জিয়া ফেষ্টিভেল খুব বেছি মানুহে নাজানে কিয়নো ইয়াতে খুব কম সংখ্যক মানুহে আছে আৰু ইণ্ডিয়ানো বহুত বেছি নাই গতিকে মই ভাবোঁ এটা নতুন বস্তু আপোনালোকক দেখাব পাৰিছোঁ গতিকে আজিলৈ ইমানখিনিয়ে বাই বাই